জানিবা বিষ্ণুকে সমস্ত জগত সাৰ। ইয়াত দুটা নাম বস্তু প্ৰকাশ কৰিছে, নাম ব্ৰহ্ম, এক হ'ল কৃষ্ণ তত্ত্ব আৰু তাৰ পাছৰ জোকা লাচাৰীত প্ৰকাশ হৈছে বিষ্ণু তত্ত্ব। আমাৰ স্বাভাৱিকতে ধাৰণা হয় যে কৃষ্ণই যদি সমস্তৰে মূল হয়, কৃষ্ণ এক দেৱ দুখহাৰী, দুখ হৰণকৰ্তা যদি কৃষ্ণ তত্ত্বই হয়, কাল মানে সময় আৰু মায়া এই সমস্তৰে গৰাকী যদি তেওঁৱেই হয়, তেতিয়াহ'লে সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণুকে সমস্ত জগতৰ সাৰ। তেতিয়াহ'লেনো গুৰুজনাই কিয় আকৌ বিষ্ণু সমস্ত জগতৰ সাৰ বুলি কোৱা হ'ল? এইখিনিতে হয়তো আমাৰ কেতিয়াবা অকণমান খেলি মেলি এটা নলগাকৈ নাথাকে, প্ৰায় থাকেই। কিন্তু সেই বিষ্ণু তত্ত্বৰ দৰ্শনটো আমাৰ শতগুণত যিধৰণে ৰজগুণ, তমগুণ, শতগুণ, তিনি গুণত তিনি ঈশ্বৰৰ কথা প্ৰকাশ হৈছে, ব্ৰহ্মা, বিষ্ণু আৰু শিৱ তত্ত্ব, সেই তিনিওজনৰ যি এক ধাৰণা আমাৰ প্ৰত্যেকৰে থাকে, সেই তিনিওজনৰ ধাৰণাৰ যি বিষ্ণু তত্ত্বৰ কথা কোৱা হৈছে, সেই বিষ্ণু তত্ত্বৰ নাম ব্ৰহ্ম বৰ্তমান পদে আমাক প্ৰকাশ কৰা নাই। প্ৰকাশ কৰিছে যে কৃষ্ণ তত্ত্ব নিৰ্গুণ নিৰাকাৰ, যি গুণৰ ঊৰ্ধত, তেওঁৰে শত সহস্ৰ কোটি নামৰ ভিতৰত বিষ্ণু হ'ল এক তেওঁৰে নাম। আৰু সেই নামকে কৃপালু মাধৱ গুৰুজনাই প্ৰকাশ কৰিছে যে কৃষ্ণ এক দেৱ দুখহাৰী। কৃষ্ণই হ'ল এক দেৱ, যিজনে সমস্ত জীৱৰ দুখ হৰণ কৰিব পাৰে, যিজনে মায়া আৰু কালৰ সমস্তখিনি বন্ধনৰ পৰা জীৱক মুক্ত কৰিব পাৰে। আৰু তেওঁৰে অন্য এটি নাম হ'ল বিষ্ণু। আৰু সেই বিষ্ণু তত্ত্ব বা কৃষ্ণ তত্ত্ব একে পৰম আত্মাৰ কথাকে বুজাবৰ বাবে কৃপালু গুৰুজনাই এনেধৰণে নাম বস্তুহে প্ৰকাশ কৰিছে। আমাৰ প্ৰায় হৈ থাকে যে বিষ্ণু বুলিনো কিয় কোৱা হয়। আৰু এজোকা নাম প্ৰসংগত আমাৰ প্ৰায় কোৱা হয় যে গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। এইখিনিতো গুৰুজনাই হৰি নামটো প্ৰকাশ কৰিছে। তাৰপাছত ভাগৱতৰ প্ৰথম যি জোকা ঘোষা আছে, সেই প্ৰথম জোকা পদে আমাক সিদ্ধান্ত দিছে, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। এতিয়া এইখিনিতো আকৌ হৰি নামটোৱে আহিছে যে জয় জয় কৃষ্ণদেৱৰ জয়, যাৰ আজ্ঞা, যিজনৰ আজ্ঞা পালন কৰে ব্ৰহ্মা, হৰি আৰু হৰ। হৰ মানে হ'ল শিৱ তত্ত্ব। সেই শিৱ তত্ত্বৰ দৰ্শনটো হ'ল আমাৰ যে কণ্ঠত বা গলত সৰ্পৰ মালা, তাৰ পাছত শৰীৰত বাঘৰ ছাল, এনেধৰণে যি ব্যৱস্থা শাস্ত্ৰৰ মাধ্যমেৰে আমি কম বেছি পৰিমাণে প্ৰত্যেকৰে জ্ঞাত, সেই দৰ্শনৰ মাজলৈ আমি প্ৰায় যোৱা হয়। আৰু ভাগৱতৰ আৰম্ভণিতে সেই কথাটোকে প্ৰকাশ কৰিছে। কিন্তু হৰি শব্দই কাৰ কথা প্ৰকাশ কৰিলে? এইখিনিত হৰি মানে যি আমাৰ শতগুণৰ মাধ্যমৰ মাজত যি বিষ্ণু তত্ত্বৰ কথা আমাৰ মনলৈ আহে, সেই বিষ্ণু তত্ত্বৰ কথা ইয়াত হৰি ৰূপত প্ৰকাশ কৰা নাই। কৃপালু গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে যে জয় জয় কৃষ্ণদেৱৰ জয়, যিজন কৃষ্ণদেৱৰ আজ্ঞা পালন কৰে ব্ৰহ্মা, হৰি আৰু হৰ। অৰ্থাৎ সৃষ্টি কৰিবৰ বাবে পদ্মকল্পত ব্ৰহ্মাক যেনেধৰণে দায়িত্ব দিছে, ঠিক তেনেধৰণে পালন কৰিবৰ বাবে বিষ্ণু তত্ত্বৰ কথা আহিছে, আৰু সংহাৰ কৰিবৰ বাবে শিৱ তত্ত্বৰ কথা আহিছে। আৰু সেই শিৱ তত্ত্ব, বিষ্ণু তত্ত্ব আৰু ব্ৰহ্মা তত্ত্ব, এই তিনিও তত্ত্বই এক কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰে। আৰু সেই কৃষ্ণদেৱৰে অনন্ত কোটি নামৰ এক নাম হ'ল হৰি তত্ত্ব। সেইকাৰণে গুৰুজন বস্তুৱে কৈছে যে গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কৃষ্ণ অধিকাৰী বুলি ক'ব লাগিছিল, কিন্তু কৃষ্ণ বুলি নকয়, যে সেই কৃষ্ণৰে অনন্ত কোটি নামৰ এক নাম হ'ল হৰি তত্ত্ব। সেইকাৰণে সেই হৰি নামটো কৃপালু গুৰুজনাই তেনেধৰণে প্ৰকাশ কৰিছে। গতিকে ইয়াত নামঘোষাৰ আজি লেচাৰী চন্দত এনেধৰণে
ভগৱন্ত পুৰুষৰ অনন্ত কোটি নামৰ মাজেৰে যদি আমি জীৱন যাপন কৰিবলৈ প্ৰত্যেকেই চেষ্টা কৰোঁ তেতিয়াহ'লে সেই জীৱই ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ তেৰাৰেই সৃষ্টি মায়াময় সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰিব। আৰু বৰ্তমান পদবন্ধই এনেধৰণেই প্ৰকাশ কৰিছে বুলি আমাৰ এক ধাৰণা হয় আৰু আমাৰো জ্ঞান সীমিত, গতিকে আমি সবাৰো শ্ৰীচৰণত ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে।